निजर भाग्नीटाके गर्भवती बनाई देली। आज छुआटा मेट्रिक परीक्षा देते परीक्षाटा ना देख पारली और उसर सापर घर साटा साटिया वो जदि एग्जाम जदि देख ना पारले वो कितना डांगर वो बेया काम करके गेली। तो मोर हिसाब में उके डायरेक्ट जे फांसी देव लगे ना तो हानि के पब्लिक के दे देव लगे सीधा। जदि फांसी देख ना पारी तो हानि पब्लिक के देव लगे सीधा। তুফান সাহু আমার ঘর ওচৰতে আছে। নিজৰ ভাগিনৰ নিজৰ একেলগে আনা জানা কৰাৰ ছোৱালীজনীক পেৰমেট কৰি দিলে। 15 বছৰ হৈছে ছোৱালীজনী। আজি এক্সাম আছিলে স্যার, মেট্ৰিক এক্সাম আছিলে। দিয়া নাই কেনেকে দিব তাক যদি আজি 6 মাহিনা হৈ গ'ল পেৰমেট কৰা সি কেনেকে দিব এক্সাম তাক? হ্যাঁ আমি কেতিয়া গম পালি মেডিকেললে কালি লৈছিলে তেতিয়া আমি যিমান যে এটি রিপোর্ট কিটা পালে হ্যাঁ মানে তার ছোৱালীটো এটা আছে তো তার ওচৰত দোকান খুলিছে তার আগনাতে তাৰপিছত দোকানটো খুলিছে কিন্তু ফায়দা উঠাই দিলে নহয় দোকানটো। তেতিয়া 15 বছৰ হৈছে ছোৱালীটো তার প্ৰেগনেন্ট কৰি দিলে এতিয়া। কোনে কৰিলে? তুফান সাহু। ক'ত ঘৰ? তাৰে ওচৰতে আছে ঘৰটো। ইলেজান টেষ্টেড। থানাত কেছ দিলে নাই? থানাত কেছ দিয়া তো নাই এতিয়া। এতিয়া দিছিলে কালি দিছে ৰাতি। ল'ৰাটো ধৰিছে নাই? ধৰিছে। এতিয়া ধৰিছে সাহু সাহু। তুফান সাহু বিয়া পাতা নে? পাতিছে। নাই নাই। কেতিয়াৰ ঘটনা এইটো? এইটো কালি কিমান দিনৰ পৰা? 6 মাহ হৈ গ'ল এইটো। কেনেকে গম পালে? কালি গম পালো, কালি ৰিপৰ্ট মেডিকেল কৰালে তেতিয়া গম পাইছে আৰু আজি কিবা মেডিকেল দিব আছে। আজি মেডিকেল পৰীক্ষা আছিলে তাৰ। এনেকা হৈ গ'ল তো কেনেকা যাব নোৱাৰি। এতিয়া আমি বিচাৰি আছো যে আমাক মানুহটো লাগিবই তাক, নহ'লে একেবাৰে চুলি ফাঁচি দিম। পাব্লিক আমি লাগিব। ঘটনার মানে মত গম নাই পাই রহ যেরকম হয়ে বলছে দোকানটা সামনে মায় আমরে মাটিম রহে দোকানটা তো লাল সাল সব বেচত রহে। তো যখন মই কাল মোর ডাঙর বেটারা গেলে হেৰি করে আল্ট্রাসাউন্ড করে গেলে তখন ধরালি। হ্যাঁ মানে প্রেগনেন্ট করে দিলে তুফান। মৰাণ থানাৰ অন্তৰ্গত তিলৈজান বৰলাইনত যি আজি এটা মানে ঘটনা পোহৰলৈ আহিছে, এই ঘটনাটো আমি তীব্ৰ নিন্দা কৰিছোঁ। আৰু যিজনী ছোৱালীক আজি এই ধৰণৰ অৱস্থাত লৈ অহা হ'ল, ছোৱালীজনী আচলতে আজি মেট্ৰিক পৰীক্ষা আছে বুলি আমি গম পাইছিলোঁ। আৰু আমি এতিয়া সদ্যহতে আমি প্ৰশাসনক দাবী জনাব খুজিছোঁ, অসমজনী ছাত্ৰ সন্থা আৰ্টছা মৰাণ শাখা হৈ যাতে সেই কালপিতক মানে উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, এই ক্ষেত্ৰত কিছু অজাগতাৰ অভাৱ হৈছে, নিশ্চিতভাৱে আমি স্বীকাৰ কৰোঁ। কিন্তু তাৰ মাজতে আমি চাহ বাগিচা অঞ্চলত কিছুমান ক্ষেত্ৰত দেখিব পাইছোঁ, আমি বিভিন্ন সময়ত প্ৰশাসনক আমি অনুৰোধো জনাইছোঁ। মদৰ ঘাটিবোৰ গঢ়ি উঠিছে, এই মদৰ ঘাটিসমূহৰ পৰাই এনেধৰণৰ মানে অনৈতিক কামসমূহ হয় বুলি আমাৰ ধাৰণা হয়।